আজি আমাৰ FLNৰ আমাৰ যি সমগ্ৰ শিক্ষা চিৰাঙৰ ফালৰ পৰা আমি অনুষ্ঠিত কৰিছিলোঁ FLNৰ 3দিনীয়া কাৰ্যসূচী ট্ৰেইনিং। আমাৰ যিখিনি এডুকেশ্যন ভলেণ্টিয়াৰ আছে আমাৰ NRSTC আৰু RSTCৰ আটাইকে সামৰি আমি 3দিনীয়া কাৰ্যসূচীৰে লৈছিলোঁ। প্ৰাৰম্ভিক দিনৰ দিনাখন আমাৰ DMC ছাৰ অৰ্থাৎ আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল ব্ৰহ্ম ছাৰে উদ্ঘাটন কৰিছিলে। সেই প্ৰগ্ৰেমটো খুব সুচাৰুৰূপে হৈছিলে। আটাইকেইজন EVA আমাৰ পাৰ্টিচিপেট কৰিছিলে। আমাৰ দুজনকৈ ৰিচোৰ্চ পাৰ্চন আছিলে BRP তেখেতসকল, আৰু আমাক যি ধৰণৰ ওপৰৰ নিৰ্দেশনা আছিলে যে এটা ডিজিটেল ক্লাছৰুম হ'ব লাগে, সেই হিচাপে আমি কাজলগাঁও হাইস্কুলত আমি ভেনু লৈছিলোঁ আৰু খুব সুচাৰুৰূপে আমাৰ ৰিচোৰ্চ পাৰ্চনসকলে আমাৰ এই 3দিনীয়া কাৰ্যসূচী লৈ গৈছিলে। আমি যি ধৰণৰ সাংকেতিক আৰু গাণিতিক ধাৰণাখিনি দিয়াৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ, আমি কিছু পৰিমাণে উপকৃত হোৱা বুলি ভাবিছোঁ। আৰু এইটোৱে চিৰাং জিলাৰ যিটো শৈক্ষিক মানদণ্ড তাত কিছু পৰিমাণে হ'লেও অনুদান আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত মই যথেষ্ট আশাবাদী যাতে আমাৰ জিলাখনৰ এটা শৈক্ষিক বিকাশ হয়। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। ধন্যবাদ।